সকলোৰে ভাল ভাত খাই আহিছে নে নাই নাই খোৱা সঁচাই নে আচ্ছা তেতলে আজি মোদীজীৰ নামত এসাজ ভাত গল আৰু হ'ব একদম মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰতৰ এই মঞ্চ আমি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অসমীয়া জনজীৱনৰ ইছে আগুৱাই লৈ গৈছে গহপুৰবাসী ৰাইজক মই পুনৰ এবাৰ আমাৰ বুকুত লুকাই আছে মোদীজীয়ে ভাৰতক বিশ্বগুৰু বনাব আৰু সেইখন শক্তিশালী ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক গঢ়ি তুলিম যোৱা 3টা বছৰ অসমক গঢ়াৰ বাবে অসমক নতুনকৈ এক নতুন দিশেৰে আগুৱাই লৈ যোৱাৰ বাবে স্বাভিমানী আত্মনিৰ্ভৰশীল সকলোৰে ফালৰ পৰা সুন্দৰ এখন অসম নিৰ্মাণৰ বাবে আজি আমি কাম কৰিছো যোৱাকালি ৰাতি ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তিনিচুকীয়াত আছিল ৰাতি 8টা 9টা বজাত আমি শোভাযাত্ৰা কৰিছিলো অলপ দেৰিৰ কাৰণেও আমাৰ মনত অহা নাছিল যে এইখন জিলাতে এই অবিভক্ত ডিব্ৰুগড়তে এদিন আলফাৰ সেনানায়ক পৰেশ বৰুৱাৰ জন্ম হৈছিল আমি ভবা নাছিলো যে কৰবাত বম ফুটিব পাৰে নেকি কৰবাত গুলি বাৰুদ হ'ব পাৰে বুলি মানুহৰ মনত আজি সেই দিনবোৰ আঁতৰি গৈছে আজি কোনো মাতৃয়ে বহাগ বিহুৰ দিনাখন মোৰ লৰাটো ঘৰলৈ কেতিয়া উভতি আহিব বুলি বাট চাব নালাগে আজি বন্দুকৰ শব্দত কাৰো অসমত আজি ৰাতি নুপুৱাই গুলি বাৰুদ কোনেও আমাৰ সন্তানক বুকুৰ পৰা কাঢ়ি নিনিয়ে এতিয়া অসম শান্তিৰ স্বৰ্গ আৰু এইখন অসমতে প্ৰগতিৰ দুৰ্বাৰ স্বপ্ন আজি আমি নিৰ্মাণ কৰিব ওলাইছো শ্ৰদ্ধাৰ ৰাইজ অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী 26 বাৰ আহিব পাৰে সেই প্ৰধানমন্ত্ৰীৰ নাম নৰেন্দ্ৰ মোদী ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিলে কোনো প্ৰধানমন্ত্ৰী আজিলৈকে 26 বাৰ অসমলৈ অহা নাই কোনো প্ৰধানমন্ত্ৰীয়ে দিল্লীত গামোচাখন পিন্ধি নলয় কোনো প্ৰধানমন্ত্ৰীয়ে বহাগ বিহু চাবলৈ গুৱাহাটীলৈ অহা নাছিল কোনো প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত নিশা কটাই আমাৰ গড়ক বিশ্বৰ বুকুত লৈ যোৱাৰ বাবে চেষ্টা কৰা নাছিল কোনো প্ৰধানমন্ত্ৰীয়ে 145 ফুটৰ লাচিতৰ প্ৰতিমা শুভ উদ্বোধন কৰা নাছিল কোনে কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আজি নৰেন্দ্ৰ মোদীৰ বাবে উত্তৰ পূব অষ্টলক্ষ্মী আজি নৰেন্দ্ৰ মোদীৰ বাবে উত্তৰ পূব ভাৰতৰ নিউ ইঞ্জিন অফ গ্ৰোথ এই দিন আমি কেতিয়াও দেখা নাছিলো আমাৰ জীৱনকালত আমি কেতিয়াও ভবা নাছিলো যে এইখন অসমত গুলি বাৰুদ নাথাকিব বন্দুক নাথাকিব বন্ধ আন্দোলন পিকেটিং নাথাকিব কেতিয়াও আমি ভবা নাছিলো এনে শান্তি আমাৰ জীৱনকালত আমি দেখা পাম বুলি শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি বড়ো চুক্তি হৈছে কাৰ্বি চুক্তি হৈছে আজি আৰু কোনেও মোৰ এই স্বদেশ স্বজাতিৰ এই অসমখনক বিভক্ত কৰিব নোখোজে কোনেও আৰু দাবী নোখোজে ডিভাইড আসাম 50-50 সেই দিনবোৰ অতীত হৈ গল আজি গহপুৰৰ ৰাইজে
এনডিএফবিৰ বন্দুকৰ গুলিৰ বাবে অপেক্ষা কৰিব নালাগে সেই দিনবোৰ অতীত হৈ গল আজি সকলোৱে শান্তিৰ অসম আৰু সমৃদ্ধিৰ অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছে বড়ো অঞ্চল আজি শান্তিৰ দ্বীপলৈ পৰিণত হল কাৰ্বি আলং শান্তিৰ দ্বীপলৈ পৰিণত হল চাহ বাগিচাত অৰ্থনৈতিক উন্নয়ন আৰম্ভ হল গাঁৱে ভূঞে শিক্ষাৰ নৱজাগৰণ আৰম্ভ হল কোনেও ভবা নাছিল যে অসমত এখনকৈ 23খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব পাৰে কোনেও ভবা নাছিল যে গহপুৰৰ পৰা তেজপুৰলৈ ইমান ধুনীয়া নেশ্যনেল হাইৱে বনিব পাৰে কোনেও ভবা নাছিল আমাৰ অসমত কেতিয়াবলৈ এইমছ আহিব পাৰে কোনেও ভবা নাছিল গহপুৰৰ পৰা গোলাঘাটলৈ সুৰংগ নিৰ্মাণ হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ তলেদি শ্ৰদ্ধা ৰাইজ ই আজি সপোন নহয় গহপুৰৰ পৰা নুমলীগড়লৈ 6খন গাড়ী একেলগে যাব পৰা টানেল নৰেন্দ্ৰ মোদীৰ মোদী গ্যাৰেণ্টি এই কথা আজি সঁচা আৰু এই সত্যত পৰিণত হৈছে শ্ৰদ্ধা ৰাইজ কনকলতা বৰুৱাৰ জাতীয় জীৱনৰ প্ৰতি অৱদান কোনে নাজানে কোনেও কিয় কল্পনা কৰিব পৰা নাছিল কংগ্ৰেছৰ এখনকৈ 60 বছৰ অসমত চৰকাৰ আছিল কনকলতা বৰুৱাৰ নামত এখন মহাবিদ্যালয় হ'ব লাগে এখন বিশ্ববিদ্যালয় হ'ব লাগে তাৰ কল্পনা কংগ্ৰেছে কৰিব পৰা নাছিল কংগ্ৰেছে চিন্তা কৰিব পৰা নাছিল মোৰ মনত আছে যোৱা ইলেকশ্যনৰ সময়ত যেতিয়া মই উৎপল বৰা ডাঙৰীয়াৰ নিৰ্বাচনৰ সভাত আহিছিলো যে গহপুৰত কনকলতা বিশ্ববিদ্যালয় হ'ব কংগ্ৰেছৰ মানুহসকলে আমাক হাঁহিছিল ৰিপুন বৰাই কৈছিল কেতিয়াও সম্ভৱ নহয় আজিৰ পৰা 6 মাহ 7 মাহ পিছত আমি সকলোকে মাতিম কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ অনুষ্ঠানত আৰু এনেকুৱা বিশ্ববিদ্যালয় নাপাতো এইখন বিশ্ববিদ্যালয়ত আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স শিকিম আমি মেচিন লাৰ্নিং শিকিম আমি নতুন উদ্যোগৰ বিষয়ে শিকিম সেমি কণ্ডাক্টৰৰ বিষয়ে শিকিম এইখন বিশ্ববিদ্যালয়ে অসমক ভাৰতবৰ্ষৰ শৈক্ষিক মানচিত্ৰত ভোটা তৰাৰ দৰে জিলিকাই ৰাখিব শ্ৰদ্ধা ৰাইজ আমি যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি হ'ব কোনেও মোক বিশ্বাস কৰা নাছিল মোৰ পাৰ্টিতে মোক বিশ্বাস কৰা নাছিল আৰু চাকৰি হ'ব ঘোষ নিদিয়াকৈ কোনেও কল্পনাই কৰিব পৰা নাছিল আজি অসমত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো কোনেও এটা টকাও ঘোষ খাব নোৱাৰিলে এতিয়া মই আজি আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো যে আৰু নতুনকৈ 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিম এতিয়া কংগ্ৰেছ বিলাকেও ভাবে নে সিএমএ কৈছে যেতিয়া হ'ব হয় নে নহয় আজিকালি অবিশ্বাস নকৰে এতিয়া বাইদেৱে ঠিকে কৈছে কংগ্ৰেছ নাইও এতিয়া কংগ্ৰেছ নাই নহয় কংগ্ৰেছ নাইয়ে বোলে গহপুৰতো কংগ্ৰেছ নাই ভাৰততে কংগ্ৰেছ নাই এতিয়া হয় নে নহয় ৰিপুন দাও কিবা এটা নতুন পাৰ্টিত গুচি গল কি তৃণমূল নে কি কয় কি পাৰ্টি এইটো তৃণমূল
ক'ত আছে মূলটো হেলকে জানে আৰু শ্ৰদ্ধা ৰাইজ আমি যেতিয়া কৈছিলো যে আমি অৰুণোদয় আঁচনি দিম মাহৰ 10 তাৰিখে বেংক একাউণ্টত 1250 টকা সোমাব তেতিয়া কংগ্ৰেছে কি কৈছিল এইবোৰ ফাঁকি আঁচনি এইবোৰ নহব আজি মানুহে মোক কি কয় যে স্যাৰ আমাক অৰুণোদয় দিয়ক তাৰ মানে অৰুণোদয় আছে এই কথাটো আজি প্ৰমাণ হল হয় নে নহয় এতিয়া মোক ক গহপুৰত কোনে কোনে অৰুণোদয় পোৱা নাই কোনে কোনে পোৱা নাই পোৱা নাই পোৱা নাই পোৱা নাই এটা দিব লাগিব না নালাগে লাগিব আচ্ছা মোক এটা কথা কক ৰেশন কাৰ্ড কাৰ কাৰ ঘৰত আছে ৰেশন কাৰ্ড কাৰ কাৰ ঘৰত আছে ঠিক আছে ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড আছে 10 সেপ্টেম্বৰ ডেটটো লিখি ৰাখক 10 সেপ্টেম্বৰ 2024 চন গহপুৰত যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ ঘৰত পুটুং কৰি অৰুণোদয় সোমাই যাব হ'ব মোক কিবা ঘোষ টোচ দিব না নাই কিবা দিব না নাই মোক কিবা দিব না নাই ভোটটোতো দিবই ভোটটোতো নৰেন্দ্ৰ মোদীক দিব মই যতে আহো তাতে মোক পিঠা বনা খুৱাই দিব হ'ব হ'ব লাখপতি বাইদেউ হবৰ কাৰ ইচ্ছা আছে কাৰ ইমান কমৰ ইচ্ছা আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে হাত ডাঙক বাপৰে সবে কৰিলে দেখোন সবে কৰিলে এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ একাউণ্টতো সোনকালে পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব আচ্ছা টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দিব হাত ডাঙক কোনেও নিদিয়ে আকৌ যদি গিৰিয়েক বিলাকে বিজেপিক ভোট নিদিয়ে দিব না নাই ঘৰত কিন্তু আপোনালোকে বাতি ল'ব দেই যে টকাটো নিদিও কিন্তু ভোটটো বিজেপিকে দিব লাগিব পাৰিব না নাই জয়মতীৰ জোৰ বেছি নে লাচিতৰ জোৰ বেছি জয়মতী ঠিক আছে এইবাৰ ইলেকশ্যনত জয়মতীৰ একাউণ্টত টকা সোমাব আৰু লাচিতে আমাক ভোট দিব হ'ব নে নাই কিন্তু এটা কথা বিহুৰ আগত নিদিও আগষ্টত দিম ফটো লৈ আছে না আগষ্টত দিম সেপ্টেম্বৰত দিম অৰুণোদয় আৰু আগষ্টত দিম লাখপতি বাইদেউ হ'ব কাৰণ অলপ কাম কেইটামান আছে কাৰ বাচ্চা কেইটা চাই থাকিব আছো আজি মোৰ এটা অনুৰোধ ইলেকশ্যনতো ভোট দিবই ইলেকশ্যনৰ কথা কৈ থাকিম হৈ যাব কিন্তু এই যে 10,000 টকাটো পাব আপোনালোকে 10,000 টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰিব মই এনে কৈছো গিৰিয়েকক নিদিব বুলি গিৰিয়েকৰ পৰা আৰু 2-3,000 ল'ব লৈ পেলাই সকলোৱে ভাল কাম কৰক যদি খৰিয় খেতি কৰে চৰকাৰে কিনিব মৌ বনালে চৰকাৰে কিনিব গাখীৰ বনালে চৰকাৰে 5 টকাকৈ লিটাৰত বেছিকৈ দিব বিহুৱান বনালে বিহুৱান চৰকাৰে কিনিব কিবা এটা আপোনালোকে কৰিব আৰু কৰাৰ পিছত এতিয়া বহুতে বিশ্বাস নকৰে মোক কিন্তু কৰাৰ পিছত মই আপোনালোকৰ একাউণ্টত আৰু 25,000 টকা মই সোমাই দিম আজিকালি ভাৰতত কি চলি আছে মোদী কি গ্যাৰেণ্টি তাৰ মানে মোদীয়ে কলে হবই আৰু ইয়াতে আমি কি কৈ আছো মোদী কি গ্যাৰেণ্টি মামা কি ওয়াৰেণ্টি তাৰ মানে কাম হবই আৰু কোনো কথাই নাই
শ্ৰদ্ধা ৰাইজ 50,000 নতুন চাকৰি ঘৰে ঘৰে অৰুণোদয় লাখপতি বাইদেউ আৰু তাৰ লগত আৰু এটা নতুন আঁচনি আমাৰ যিমান ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিব তাক কোনে পঢ়াব এইবাৰ ছোৱালীবিলাকক কোনে পঢ়াব লৰাক পঢ়াব দেউতাক মাকে ছোৱালীক পঢ়াব মামাই হ'ব মেট্ৰিক পাছ কৰি কলেজত এডমিশন ললে ছোৱালীক আমি বিনামূলীয়া এডমিশন দিম 10,000 টকা দিম হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে 12,500 টকা দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকা ছোৱালীসকলৰ বেংক একাউণ্টত আমি খুমাই দিম তাৰ মানে মই মনত সদায় ভাবো মোৰ মা মেট্ৰিক পাছ কৰিছিল বহু দিন আগতে মায়ে কলেজত যাব নোৱাৰিলে মেট্ৰিক পাছ কৰা হৈয়ে থাকি গল ছোৱালী কলেজত পঢ়ুৱা লৰা কলেজত পঢ়ুৱা মধ্যবিত্ত মানুহৰে কষ্ট দুখীয়া মানুহেটো আৰু নোৱাৰে সেইবাবে যদি আজিৰ মিটিঙত থকা বহুত আমাৰ ইয়াত বোৱাৰী আছে বহুত বাইদেউ আছে মেট্ৰিকত ভাল ৰিজাল্ট কৰিও কলেজত যাব পৰা নাছিলে কিয় কেনেকে পঢ়াব দেউতাকে কলেজত নাম ভৰ্তিত 15,000 অহা যোৱা কৰিবৰ কাৰণে মাহত 1,500 কিতাপ পত্ৰ এজনী লৰা বা এটা ছোৱালীক পঢ়াবৰ কাৰণে দেউতাকক 30,000 টকা ভৰিব লাগে এতিয়া আমি কি কৰিছো লৰাৰ কাৰণেও এডমিশন ফ্ৰী ছোৱালীৰ কাৰণেও এডমিশন ফ্ৰী আৰু স্কুটি সাইকেল আছে তাৰ লগত এইবাৰ ছোৱালীক পঢ়াৰ দায়িত্ব মামাই লৈ লৈছে দেউতাক মাকে ল'ব নালাগে তাৰ মানে মোৰ মায়ে যি কৰিব নোৱাৰিলে আপোনালোকৰ মাজত বহুতে যি কৰিব নোৱাৰিলে আমি আমাৰ ছোৱালীজনীক এতিয়া কলেজত পঢ়াব পাৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে ভাত খাই অহা নাই মই বহুত দেৰি নকৰো কিন্তু এটা মই নতুন আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছো আঁচনিটো শুনিব আৰু ৰাতি ঘৰতে আঁচনিটোৰ কথা চিন্তা কৰিব ফটক কৰি চিন্তা নাহে ৰাতি ঘৰত গৈ চিন্তা কৰিব শ্ৰদ্ধা ৰাইজ প্ৰত্যেকখন ঘৰতে এজন মূল মানুহ থাকে মোৰ ঘৰত মই হলো আপোনালোকৰ ঘৰত দেউতা হল হাজবেণ্ড হল ডাঙৰ লৰাটো হল ভগৱানে নকৰক এই উপাৰ্জনকাৰী ব্যক্তিজনৰ যদি বেমাৰ হয় উপাৰ্জনকাৰী ব্যক্তিজনৰ যদি মৃত্যু হয় ঘৰখন কেনেকৈ চলিব চলাৰটো কোনো উপায় নাথাকে দুদিন পিছত মৃতকৰ যদি ধাৰ থাকি যায় ধৰুৱা সকলো ঘৰত আহে বোলে ধাৰটো দিয়ক মহিলা গৰাকীয়ে কেনেকৈ ঘৰ চলাব বাকি পৰিয়ালটোৱে কেনেকৈ বাচিব চৰকাৰে আজিলৈকে চিন্তা কৰা নাই এইবাৰ আমি কি ভাবিছো যে আমাৰ ঘৰখনৰ মূল উপাৰ্জনকাৰী ব্যক্তিজনৰ এটা বীমা থাকিব লাগিব বীমা কেনেকৈ কৰিব টকা কোনে দিব প্ৰিমিয়াম বীমা লেপছ হৈ যাব এইবাৰ আমি ঠিক কৰিছো যে উপাৰ্জনকাৰী ব্যক্তিজনৰ নামত চৰকাৰে বীমা কৰাই দিব চৰকাৰে ইন্সুৰেন্সৰ টকা জমা দিব যদি পৰিয়ালটোক ভগৱানে নকৰক কংগ্ৰেছৰ দিনত মিছন বসুন্ধৰা নানিলে কেইদিনমান আগতে মই গহপুৰত আহিছিলো 10,000 পৰিয়ালক মই মাটিৰ পট্টা হাতত তুলি দিছিলো উৎপল বৰা ডাঙৰীয়াই মোক কৈছে
যে কিছু ভিজিআৰ পিজিআৰৰ সমস্যা থাকি গল আৰু কিছু মানুহে মাটিৰ কাগজ পাব লাগিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো বসুন্ধৰা 3 আমি আকৌ আনিম আৰু বাকি সকলৰ মাটি বাৰীৰ সমস্যাও আমি সমাধান কৰি দিম এই পুণ্যভূমি গহপুৰৰ ৰাইজক অনুৰোধ কৰিম তেজপুৰ লোকসভাত শোণিতপুৰ লোকসভাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰক আৰু আমাৰ ভাৰতক বিশ্বগুৰু কৰক অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত কৰক বহুত বহুত ধন্যবাদ আকৌ এবাৰ নাচিব না নাই আকৌ এবাৰ নাচিব না